নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াইছো, যাতে আপুনি এই ভিডিঅ'ৰ জৰিয়তে আপুনি আপোনাৰ লগ্ন তালিকাৰ চতুৰ্থ স্থানত যি ফলাফল দিয়ে তাৰ বিষয়ে আপুনি সম্পূৰ্ণ জানিব পাৰে আৰু সেইমতে আপুনি যাতে জীৱনত আগুৱাব পাৰে তাৰে কামনাৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো। প্ৰথমে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি জীৱনত কেনেধৰণৰ ফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। বৈদিক জ্যোতিষত কুণ্ডলীৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতি। চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত সেই ব্যক্তিসকল অহংকাৰী আচৰণ আৰু অপৰ্যাপ্ত বুজাবুজিৰ বাবে মাতৃ, আত্মীয় আৰু বন্ধু বান্ধৱীৰ লগত কাজিয়াৰ সন্মুখীন হ'ব লাগিব। এওঁলোকে ঘৰত থাকিব কিন্তু কেতিয়াও সুখী আৰু সন্তুষ্টি নাপাব। এই পথটোৱে লোভক প্ৰসাৰিত কৰিব আৰু আপুনি সদায় অভাৱৰ অৱস্থাৰ সৈতে অনুৰণত কটাব। মানসিক শান্তি নাথাকিব যদিও আপোনাৰ ইতিবাচক মনোভাৱ আৰু দৃঢ়তাই সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। জন্মলগ্নৰ চতুৰ্থ স্থানটো কেন্দ্ৰীয় ঘৰ, য'ত কুৎসিত মংগল গ্ৰহৰ স্থাপন কৰা হয়, অৰ্থাৎ জন্মৰ পৰা 25 বছৰ বয়সলৈকে সংগ্ৰামৰ মাজেৰে পাৰ হ'ব লাগিব। ইয়াৰ ফলত আপোনাৰ জন্ম প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অভিভাৱকসকলে সীমিত সম্পদ আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব। কাজিয়াকাৰী পিতৃ-মাতৃ আৰু পুষ্টিহীনতাৰ বাবেও আপুনি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। মংগল গ্ৰহৰ এই অৱস্থানে আপোনাৰ শিক্ষা আৰু কেৰিয়াৰতো বাধা আৰু পলম কঢ়িয়াই আনিব। এতিয়া আপুনি জানি লওক আপোনাৰ এই জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটোৰ যি গুৰুত্ব আৰু এই ঘৰৰ ৰহস্যৰ বিষয়ে। জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটো সম্পত্তি, মাটি, মহিলাৰ সৈতে সম্পৰ্ক, ঘৰুৱা বিষয়, আবেগ, সম্পৰ্ক আৰু জীৱনৰ আৰামৰ সৈতে জড়িত। জ্যোতিষ শাস্ত্ৰৰ মতে মংগল গ্ৰহক চতুৰ্থ স্থানত উপস্থিত থকাৰ ফলত সেই ব্যক্তিজনৰ ঘৰুৱা কাম কাজ আৰু দৈনন্দিন জীৱনত বিলাসিতাৰ সূচনা কৰে। এই সংমিশ্ৰণৰ সৈতে সেই ব্যক্তিসকল শক্তি, দৃঢ়তা আৰু উৎসাহেৰে ভৰপূৰ হোৱা দেখা যায়। এই ব্যক্তিসকলৰ কথা কোৱা নহয় যদিও আনৰ লগত তৰ্ক কৰিবলৈ ভাল পায় আৰু কিছুমান ক্ষেত্ৰত ৰিয়েল ইষ্টেটৰ বিষয়ত আলোচনা কৰাৰ ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছতো এই ব্যক্তিসকলে নাৰীৰ সৈতে এক ঘনিষ্ঠ বন্ধন গঢ়ি তোলে আৰু তেওঁলোকৰ প্ৰতি অতি সন্মান আৰু প্ৰশংসা প্ৰকাশ কৰে। সেয়া তেওঁলোকৰ পত্নীয়ে হওক, মাতৃয়ে হওক বা বান্ধৱীয়ে হওক। এতিয়া আপোনালোকে জানি লওক এই জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ইতিবাচক প্ৰভাৱ লাভ কৰিব। চতুৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে তেওঁলোকৰ জীৱনশৈলীত ধন সম্পত্তি, আৰাম আৰু বিলাসিতাৰ ক্ষেত্ৰত লাভৰ অভিজ্ঞতা লাভ কৰে। বৈদিক জ্যোতিষৰ মতে এই ব্যক্তিসকল যুদ্ধংদেহী আৰু তেওঁলোকৰ ইতিবাচক মানসিকতাই তেওঁলোকক জীৱনৰ
বাধাসমূহ অতিক্ৰম কৰাত সহায় কৰে। চতুৰ্থ স্থানত মংগল গ্ৰহ থকাৰ বাবে এই ব্যক্তিসকলক অধিক শক্তিশালী আৰু উৎসাহী কৰি তুলি চিন্তা প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। জীৱনৰ সকলো পৰ্যায়তে তেওঁলোকৰ কৌতূহল আৰু দৃঢ়তাই তেওঁলোকক অনন্য কোমল আৰু মনোমোহা ব্যক্তি কৰি তোলে, যাক সাধাৰণতে মহিলাসকলে প্ৰশংসা কৰে। সেই ব্যক্তিজন আৱেগিকভাৱে নাৰীৰ প্ৰতি আকৃষ্ট আৰু যেতিয়াই আবদ্ধ হৈ থকা যেন লাগে তেতিয়াই তেওঁলোকৰ নৈতিক সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰে। বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি চতুৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে নিজৰ ঘৰুৱা কাম কাজ আৰু চলি থকা উত্থান পতনৰ প্ৰতি অধিক চিন্তিত। তেনে ক্ষেত্ৰত তেওঁলোকৰ মনৰ শান্তিয়ে তেওঁলোকক সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰে। এই ব্যক্তিসকল অতি সাহসী, নিৰ্ভীক আৰু শাস্ত্ৰজ্ঞ সশস্ত্ৰ বাহিনী, আৰক্ষী, প্ৰতিৰক্ষা, বিল্ডাৰ আদিত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা থাকে। চতুৰ্থ স্থানৰ মংগল গ্ৰহই এইটোও সূচায় যে বিবাহপাশত আবদ্ধ হোৱা ব্যক্তিসকলে নিজৰ সংগীৰ পৰা বাস্তৱিক আশা ৰাখে আৰু একেলগে থাকে। একেলগে খাদ্য গ্ৰহণ কৰক, একেলগে ভাল বেয়া সকলো সময়তে সমভাগী হওক আৰু এই লালন পালনকাৰী বৈশিষ্ট্যতাৰ বাবেই চতুৰ্থ ঘৰৰ মংগল গ্ৰহৰ স্থিতিৰ সেই ব্যক্তিসকলৰ বিবাহৰ ভৱিষ্যৎবাণীত মংগল গ্ৰহৰ মতে আন দম্পতীৰ ওপৰতো ইতিবাচকতা প্ৰতিফলিত কৰে। এই প্লেচমেণ্ট থকা ব্যক্তিসকলৰ অতি শান্ত আৰু প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ শক্তি থাকে আৰু তেওঁলোকে প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে আনক ক্ষমা কৰে আৰু কেতিয়াও নিজৰ অতীতৰ ওপৰত গুৰুত্ব নিদিয়ে। এতিয়া আপুনি জানিব লাগিব মংগল গ্ৰহৰ এই চতুৰ্থ ঘৰত উপস্থিত থকাৰ ফলত ইতিবাচকৰ লগতে নেতিবাচক প্ৰভাৱৰ বিষয়ে। চতুৰ্থ স্থানত মংগল গ্ৰহৰ কুপ্ৰভাৱৰ ফলত অবাঞ্ছিত কামনা, আক্ৰমণাত্মকতা, হিংসিনীয়তা, পৰ্যাপ্ত জ্ঞানৰ অভাৱৰ সৃষ্টি কৰে। কেতিয়াবা অহংকাৰী আচৰণ আৰু অপৰ্যাপ্ত বুজাবুজিৰ বাবে আনৰ লগত সম্পৰ্কত বাধা আহিব পাৰে। এই ব্যক্তিসকল পৰিস্থিতিৰ লগত খাপ খুৱাব নোৱাৰে আৰু কেতিয়াবা তেওঁলোকে নিজৰ আৰামৰ জনৰ বাহিৰৰ বুলি অনুভৱ কৰিলে গালিগালাজ কৰে। ক্ৰোধৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে আৰু কিছুমান ক্ষেত্ৰত এই মংগল গ্ৰহৰ যদিহে দুৰ্বল হয় তেন্তে সম্পৰ্কত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপ আৰু উদ্বেগেই তেওঁলোকৰ পতনৰ মূল কাৰণ। এই ব্যক্তিসকল সাহসী আৰু নিৰ্ভীক বুলি গণ্য কৰা হয় যদিও কেতিয়াবা বুজাবুজিৰ অভাৱে তেওঁলোকক দুৰ্বল আৰু অসাৰ কৰি তোলে। কিন্তু মংগল গ্ৰহৰ পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায় আৰু ই তেওঁলোকৰ জীৱনটো পুনৰ সুখী আৰু আনন্দময় কৰি তুলিবলৈ যথেষ্ট হ'ব। মানসিক চাপ আৰু উদ্বেগেই তেওঁলোকৰ পতনৰ মূল কাৰণ। এই ব্যক্তিসকল সাহসী আৰু নিৰ্ভীক বুলি গণ্য কৰা হয়। চতুৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে আৰ্থিক অৱস্থাটো প্ৰভাৱ পেলায় আৰু ব্যৱসায় বা শ্বেয়াৰ বজাৰত মূল্যধনী সম্পত্তি হেৰুৱাৰ আশংকা বৃদ্ধি পায়। দেখা গৈছে যে এই পদবী থকা ব্যক্তিসকলৰ ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে, যিয়ে অৱশেষত তেওঁলোকৰ সামগ্ৰিক অৱস্থাটো প্ৰভাৱ পেলায়।
চতুৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিত কেইটামান ৰাশিৰ অনুকূল বুলি ক'ব পাৰি। সেইকেইটা হৈছে সৰ্বপ্ৰথমে মেঘ ৰাশিত মংগল গ্ৰহৰ এই চতুৰ্থ স্থানৰ স্থিতিত প্ৰভাৱ অতি তীব্ৰ আৰু ই সাধনৰ এক বৃহৎ ইচ্ছা আনে, যিয়ে আপোনালোকক লোভী আৰু আত্মকেন্দ্ৰিক কৰি তুলিব পাৰে। মাক আৰু আপোনজনৰ লগত কাজিয়াত লিপ্ত কৰাব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যিহেতু মংগল গ্ৰহ এই অৱস্থানত দুৰ্বল হৈ পৰে, গতিকে ই আপোনাক আৱেগিকভাৱে ডুবাই পেলাব পাৰে আৰু আপুনি আক্ৰমণাত্মকতাত চম্ভালিব নোৱাৰিব। আপোনাৰ পৰিয়ালৰ প্ৰতি কোনো দায়িত্ব পালন কৰিবলৈ নোহোৱা হ'ব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ইয়াৰ ফলত আপোনাৰ ভিতৰত খং আৰু ক্ৰোধ বৃদ্ধি পাব। ই আপোনাৰ অন্তৰ্নিহিত শক্তি আৰু শক্তিক পূৰ্বৰ আৱেগেৰে আপোনাৰ ইচ্ছা পূৰণৰ বাবে অনুপ্ৰাণিত কৰিব। আপোনাৰ ইচ্ছা পূৰণ নহ'লে আপোনাক বিষাক্ত কৰি তুলিব। মকৰ ৰাশিৰ ক্ষেত্ৰত সুখদায়ক অৱস্থান। ই আপোনাৰ আন কাকো অশান্তি নিদিয়াকৈ আপোনাৰ বাসস্থান, যিয়ে আপোনাক আত্মকেন্দ্ৰিক কৰি তুলিব পাৰে। আপুনি আপোনাৰ সুখৰ বাবে কাম কৰিব, কিন্তু ভিতৰৰ পৰা সন্তুষ্ট নহ'ব। আভ্যন্তৰীণ সংঘাত কেতিয়াও শেষ নহ'ব। এতিয়া আপুনি জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত প্ৰেম সম্পৰ্কৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব। জ্যোতিষ শাস্ত্ৰৰ হিচাপ অনুসৰি ৰাশিফলৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিসকলে প্ৰাৰম্ভিক কালত স্কুল বা কলেজত ভালদৰে প্ৰেম জীৱন লাভ কৰিব, কিন্তু তাৰ পিছত প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব। বুজাবুজি আৰু যত্নৰে প্ৰেম জীৱনৰ স্থিৰতা উপভোগী কৰিবলৈ প্ৰেম জীৱনৰ ওপৰত অলপ বেছি কাম কৰা উচিত। আপোনাৰ অত্যাধিক আৱেগিক স্বভাৱৰ বাবে আপোনাৰ কিছু অসুবিধা হ'ব। ইয়াৰ বাবে ইয়াক অতিক্ৰম কৰিবলৈ প্ৰেম বিবাহ জ্যোতিষৰ সহায়ত অতি প্ৰয়োজন, যিটো সমস্যাৰ সঠিক সমাধান আৰু প্ৰতিকাৰৰ দ্বাৰা সহজেই সম্ভৱ। এতিয়া আপুনি জানি লওক এই মংগল গ্ৰহৰ স্থিতিৰ ফলত বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিব। জন্ম লগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহই সুস্থিৰ বৈবাহিক জীৱন দিয়ে, যদিও আপোনাৰ বৈবাহিক জীৱনত বয়সৰ লগত জড়িত সমস্যা থাকিব আৰু ইয়াক সহজে অতিক্ৰম কৰিব পৰা যাব। জ্যোতিষত জন্ম তাৰিখ অনুসৰি বিবাহৰ ভৱিষ্যতবাণী অনুসৰি চতুৰ্থ ঘৰত সঠিক বুজাবুজি আৰু সমৰ্থন থকা সংগী পাব, কিন্তু মাত্ৰ তেওঁলোকক বুজিব লাগিব আৰু তেওঁলোকক জীৱনত সহায় কৰি সুস্থিৰ বৈবাহিক জীৱনৰ বাবে শান্তি আৰু ইতিবাচকতাৰে উপভোগ কৰিব লাগিব। এতিয়া আপুনি জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব। জন্ম লগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহে আপোনাক জীৱনত এক ডাঙৰ কেৰিয়াৰ দিব। আপুনি কঠোৰ পৰিশ্ৰমী আৰু আপোনাৰ কামৰ প্ৰতি নিষ্ঠাৱান হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ কেৰিয়াৰৰ বৃদ্ধিত বহুখিনি সহায়ক হ'ব। আপুনি সমস্যাত পৰিব পাৰে, কাৰণ আপুনি বিচৰা ফলাফলত পলম হ'ব পাৰে, যিয়ে আপোনাক পেছাদাৰী জীৱনত হতাশ কৰি তুলিব পাৰে। কেৰিয়াৰৰ ৰিপৰ্ট জ্যোতিষৰ মতে আপোনাৰ
কৰ্মজীৱন ভাল হ'ব, কাৰণ কিছুমান কথা থাকিব পাৰে যিয়ে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব, কিন্তু ধৈৰ্য আৰু ইতিবাচকতাৰে ইয়াক সহজে অতিক্ৰম কৰিব পাৰিব। এতিয়া আপুনি জানি লওক আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানৰ উপস্থিতিৰ ফলত ব্যক্তিত্বৰ ওপৰত কেনেধৰণৰ ইয়াৰ প্ৰভাৱ। ৰাশিফলৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আৱেগিক আৰু উচ্চ ব্যক্তিত্ব প্ৰদান কৰে। সৰুৰে পৰা সংবেদনশীল আৰু সকলো দায়িত্ব নিজৰ ওপৰত লয়। এইটো তেওঁলোকৰ ব্যক্তিত্বৰ বাবে ভাল কথা হ'ব পাৰে, কিন্তু কেতিয়াবা ই তেওঁলোকক জীৱনত কঠিন সময় দিব, য'ত তেওঁলোকে নিজৰ বাবে হেঁচা আৰু মানসিক চাপ অনুভৱ কৰিব। ব্যক্তিগত ভৱিষ্যতবাণী এই অনুসৰি পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সময় উলিয়াব। এতিয়া আপুনি জানি লওক এই মংগল গ্ৰহৰ স্থিতিৰ ফলত ৰাশি আৰু নক্ষত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। ৪ৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলৰ নিজৰ ঘৰুৱা কাম কাজ আৰু চলি থকা উত্থান পতনৰ প্ৰতি অধিক চিন্তিত। এনে পৰিস্থিতিত তেওঁলোকৰ মনত শান্তিৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে আৰু কঠোৰ পৰিশ্ৰম কৰাত ধৈৰ্য গঢ়ি তোলে। এই ব্যক্তিসকল সাহসী, নিৰ্ভীক আৰু সশস্ত্ৰ বাহিনী, আৰক্ষী, প্ৰতিৰক্ষা, বিল্ডাৰ আদিত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা থাকে। বিবাহপাশত আবদ্ধ হোৱা ব্যক্তিসকল সংগীৰ পৰা বাস্তৱিক আশা থাকে আৰু তেওঁলোকে একেলগে থাকে, একেলগে খায় আৰু একেলগে ভাল বেয়া সকলো সময় সন্মুখীন হয় আৰু আনৰ দম্পতীৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়, যিটো মংগল গ্ৰহৰ ৪ৰ্থ ঘৰত বিবাহৰ ভৱিষ্যতবাণী অনুসৰি। ৪ৰ্থ স্থানত মংগল গ্ৰহ থকাৰ ফলত সেই ব্যক্তিসকলৰ জীৱনত শক্তি আৰু দুৰ্বলতা, ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থাকে। তেওঁলোকৰ সৌভাগ্য বহু উত্থান পতনৰ মাজেৰে পাৰ হৈ যায়। ৪ৰ্থ স্থানত থকা মংগল গ্ৰহই তেওঁলোকক সাহসী, বুদ্ধিমান, দ্ৰুত বুদ্ধি সম্পন্ন, দ্ৰুত শিকিব পৰা আৰু শক্তিশালী কৰি তোলে, কিন্তু একে সময়তে ই তেওঁলোকক চুটি স্বভাৱ, আক্ৰমণাত্মক আৰু কেতিয়াবা এলেহুৱা বা আত্মধ্বংসীও কৰি তোলে। ৰাশিফলত মংগল গ্ৰহৰ এই অৱস্থান থকা ব্যক্তিসকলে জ্যোতিষৰ পৰামৰ্শ দিয়া হৈছে যাতে আপুনি পত্নী আৰু মাতৃৰ সৈতে কথা পাতি থাকোঁতে দয়ালুভাৱে কথা ক'ব লাগে আৰু কেতিয়াও নিয়ন্ত্ৰণ হেৰুৱাব নালাগে, কিয়নো তেওঁলোকে সেই ব্যক্তিসকলক সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আপুনি জানি লওক ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব। ১ নম্বৰটো হৈছে দৈনিক হনুমান চালিচা জপ কৰক। ২ নম্বৰ হৈছে মংগলবাৰে পৰিষ্কাৰ ৰঙা আৰু হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰি বিবাহিত জীৱন পালন কৰক। ৩ নম্বৰ হৈছে আঙুঠি হিচাপে ৰক্তপ্ৰবাল ধাৰণ কৰিব। কুণ্ডলীত অশুভ মংগল গ্ৰহৰ প্ৰতিকাৰ এনেধৰণৰ। ১ নম্বৰ হৈছে কোনো মন্দিৰ বা যিকোনো ধৰ্মীয় স্থানত মিঠাই বিতৰণ কৰক। ৰূপৰ বৰ্গক্ষেত্ৰৰ টুকুৰা এটা লগত ৰাখিব। ৩ নম্বৰ হৈছে ৰাতিপুৱা প্ৰথমে মৌ সেৱন কৰক। ৪ নম্বৰ হৈছে বান্দৰক খোৱালে মংগল গ্ৰহ নেতিবাচক বা অশুভ প্ৰভাৱ নাইকিয়া কৰাত আন এক উপায়। ৫ নম্বৰ হৈছে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক উপহাৰ দিব তামৰ বাচন। উপসংহাৰ হিচাপে ৪ৰ্থ স্থানত মংগল গ্ৰহৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলে তেওঁলোকৰ জীৱনত শক্তি আৰু দুৰ্বল দুয়োটা দিশ আনে।
ই তেওঁলোকক সাহসী, নিৰ্ভীক আৰু শক্তিশালী কৰি তোলে, যদিও একে সময়তে ই তেওঁলোকক চুটি স্বভাৱ, আক্ৰমণাত্মক আৰু আত্মধ্বংসী কৰি তোলে। এনে স্থিতি থকা ব্যক্তিসকলৰ পত্নী আৰু মাতৃৰ সৈতে কথা পাতি থাকোঁতে দয়ালুভাৱে কথা পাতিবলৈ পৰামৰ্শ দিয়া হয় আৰু কেতিয়াও নিয়ন্ত্ৰণ হেৰুৱাব নালাগে, কাৰণ এই ব্যক্তিসকলৰ সফলতাৰ আঁৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা অতি প্ৰবল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছো। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।